মনে যেতিয়া মোৰ দুখৰে সুৰ গাব খোজে স্মৃতি পাহৰি হ'ল তুমি থকা পলে পলে দূৰে দূৰে তুমি থাকি কিয় মাথোৱে বুকু বেদনা হৈ দূৰে দূৰে কিয় থাকি তুমি মাথোৱে বুকু বেদনা হৈ দিয়াহি দুখৰে সুৰ নিবিড় জোনাকী ৰাতি কাষত মাথো জোনাকী উশাহে নিশাহে আজি হিয়াৰ স্পন্দন তুমি কটাম উজাগৰি ৰাতি তো সেয়াই আৰু আ নিউ ডে এণ্ড এ নিউ ভ্লগ মই বৰ্তমান আছোঁ ব্ৰহ্মপুত্ৰৰ বুকুত আৰু মোৰ পিছফালে দেখি আছে এখন নতুনকৈ নিৰ্মাণ হোৱা মানে উৰণীয়া সেতুখন কি ধুনীয়া একদম প্ৰকাণ্ড আৰু ব্ৰহ্মপুত্ৰৰ ওপৰেদি 14 ফেব্ৰুৱাৰীৰ দিনা মানে ইনগ্ৰেট হ'ব এইখন বৰ্তমান ইয়াতে আছোঁ মই আৰু এই মানে বালিচৰতে মানে ধুনীয়া এখন ফেষ্টিভেল মানে উদযাপন হৈ আছে 5 দিনীয়া কাৰ্যসূচী লৈ তো মানে সেই ফেষ্টিভেলখনত আহিছোঁ বৰ্তমান খোলা নাই কিন্তু মানে কি ইয়াত কেনেকৈ আহিলোঁ কি আহিলোঁ সেই অলপ ভিডিঅ'টো দীঘল কৰিব লাগিব না সেইকাৰণে এই চাই লওক কেনেকৈ আহিলোঁ আজি খোজকাঢ়ি গৈ আছোঁ কাৰণ মায়াবিনীৰ অলপ অসুখ সেইকাৰণে ঘৰতে থৈ দিছোঁ আৰু মানে বছৰৰ মূৰত মায়াবিনী এবাৰ হ'লে মানে বেমাৰ দিয়ে সেইকাৰণে আৰু মাজে মাজে খোজকাঢ়িব লাগে ন যোৱাবাৰ কাইট ফেষ্টিভেলত আহোঁতে মানে একেই অৱস্থা হৈছিল মায়াবিনী নাছিল তো আজিও মায়াবিনী নাই খোজকাঢ়ি বাছত তেনেকৈ যাব লাগিব এইফালে খানাপাৰা ফিল্ডত 26 জানুৱাৰীৰ বৃহৎ আয়োজন চলি আছে প্ৰত্যেক বছৰে হয় ভাল লাগে আহি মাজে মাজে বাছত উঠিও ভাল লাগে কিমান স্কুটি বাইকত ঘূৰিব বাছত এটা বেলেগ আমেজ যায় সৰুতে সেই বাছত স্কুলত গৈছিলোঁ বাছত চব মানে ট্ৰেভেল কৰিছিলোঁ সেইটো ভাল লাগে কিবা এটা এইবাৰ আজিকালি বাছবিলাক মানে অলপ বেলেগ ন তথাপিতো ভাল লাগে আৰু তো আধা ঘণ্টাতে লাচিত ঘাট আহিয়ে পালোঁ একদম বাছখন ৰকেট আহা দিছে একদম এতিয়া ৰাস্তাটো পাৰ কৰি ল'বলৈ সেইটো পাৰে যাব লাগিব লাষ্ট টাইম এই মাছখোৱা ফ্লাইঅভাৰখন আহোঁতে মানে কি এই ফ্লাইঅভাৰৰ পৰা গোটেই মানে মাটি বা নদীটো দেখা পোৱা যায় মানে নদী টাচ কৰিব পাৰে কিন্তু বৰ্তমান চাওক গোটেই মানে মাটি হৈ গৈছে গোটেই বালিয়া বেলাই মাটি মানে এইফালেদি চাওক এইফালে গৈ এই ফেষ্টিভেলখন তাত হৈ আছে আৰু এই যোনখন নতুন ব্ৰিজ নৰ্থ গুৱাহাটীৰ যোনখন ব্ৰিজ হ'লে আৰু লাষ্ট টাইম কাইট ফেষ্টিভেলত 2022তে আহিছিলোঁ কিন্তু এইবাৰ অলপ পৰিৱেশটো বেলেগ বনাই দিছে একদম কম মাটি ফিল আপ কৰা নাই কিন্তু চাওকচোন একদম কিমান ট্ৰাকে পেলাইছে চাওক এই মাটি এইফালে মাটি গোটেই ফিল আপ কৰিছে এইবিলাক চাগে পানী চব আগতে ভৰ্তি হৈছিলে এইখিনি এৰিয়াত কিন্তু মাটি ভৰ্তি কৰি গোটেই ফিল আপ কৰি পেলাইছে মানে এই চাওক জেচিবিডি এতিয়াও মানে মাটি ফিল আপ কৰি আছে চাওক সেইখিনি পানী এৰিয়াখিনি গোটেই ফিল আপ কৰি দিব একদম মানে ইন ফিউচাৰ কিবা কৰিব নেকি ইয়াত সেনেকুৱা লাগি আছে বেছি জল্দি আহিলোঁ নেকি মানে ইয়াত সুধিলোঁ ইয়াত বোলে টিকেট কাউণ্টাৰটো বোলে হেৰিটাত খোলে 1 বজাত খোলে আৰু টিকেট 50 টকা লয় এতিয়া 1 বজালৈকে ৰখিব লাগিল বৰ্তমান পাইছে 11টা 2 ঘণ্টা ইয়াতে ঘূৰি থাক সঁচাকৈ দেই মাটি ফিল আপ কৰিছে কিন্তু চাওক না এইবিলাক মানে কি ব্ৰহ্মপুত্ৰৰ সেই অৰিজিনেল বালিয়া মাটি নহয় এইবিলাক মাটি ফিল আপ কৰিছে ফিল আপ কৰি গোটেই মানে এনেকৈ মানে গোটেই গ্ৰাউণ্ডখন বনাইছে একদম প্ৰকাণ্ড সেইফালে মানে ওপৰৰ পৰা আগতে মানে সেই ওপৰৰ ব্ৰিজখনৰ পৰা চালে মানে ইয়াত চব পানী দেখা পোৱা যায় কিন্তু বৰ্তমান পানীয়ে নাই ইয়াত ধুনীয়াকৈ খোজ কাঢ়িব পাৰে সেইফালে ক্ৰিকেট খেলি আছে ফেষ্টিভেল হৈ আছে তেনেকুৱা আৰু মই বাৰু আজি টিকেট নাকাটাকৈ সোমাম মানে কাৰণটো গম পাব কিয় মানে গেটখন মেইন খুলিব লাগিব ন গেটখন খুলিলেই হ'ব তেতিয়ালৈকে মানে আগত অলপ গৈ আহোঁ বলক বাৰিষাততো এইবিলাক জেগাটো গোটেই পানী ভৰ্তি হৈ যাব ন সেইকাৰণে এতিয়া আৰু ব্ৰিজখন একদম ওচৰৰ পৰা ইয়াৰে পৰা চাই লৈছোঁ উঠাটো পিছৰ কথা তলৰ পৰা এটা বেলেগ ভিউ আৰু ইয়াৰ পৰা চাওক কি ধুনীয়া লাগি আছে বহুত দীঘল হ'ব মানে ডিষ্টেঞ্চটো কমি যাব ন সেইটোৱে ভাল আৰু মানে এইখিনি মানে পানী নোহোৱা বুলি নহয় বাৰিষাততো একচুৱেলি পানী ভৰি যাবই ন ব্ৰহ্মপুত্ৰৰ পানী কাৰণ খুলিবতো দেৰি আছে 1 বজাত খুলিব বহুত সময় হৈ গ'ল কিন্তু এইফালে মানে আমাৰ দাদাসকলক লগ পালোঁ দাদা আপোনাৰ নামটো মোৰ নাম জিতেন আচ্ছা আৰু আপোনাৰ কলাখনি শইকীয়া ক'ৰ পৰা আহিছে মই নুনমাটি আপোনাৰ ওচৰ গুৱাহাটীৰে ওচৰ আচ্ছা আচ্ছা লগ পাই ভাল লাগিল ভিডিঅ' চাই মানে অঁ থেংক ইউ চাই থাকিব আমাৰ লগত আমাৰ এয়া বিগ ব্ৰেণ্ড আহি গৈছে ব্ৰেণ্ড নমস্কাৰ তুমি ভাবিছোঁ ছোৱালী তোৱালী লৈ আহিবা নেকি নাই ন এইবাৰ চেৰাপুঞ্জী হ'বনে নাই এইবাৰ বেলেগ হ'ব এতিয়া বলা যাওঁ ই মানে এটা বেলেগ ব্ৰেণ্ড আৰু ব্ৰেণ্ড টিকেট নাকাটাকৈ সোমাম বুলি কৈছিলোঁ যে কাৰণ মোৰ তাত এই স্পেচিয়েল ইনভিটেশ্যনখন আছে এইখনেদি ধুনীয়াকৈ সোমাব পাৰিম প্ৰথমতে আমাৰ মানে ইয়াত স্কেটছ বনাইছে সুন্দৰকৈ প্ৰথমতে জুবিনদাৰ স্কেটছেৰে ষ্টাৰ্ট কৰিছে কি ধুনীয়াকৈ স্কেটছ বনাইছে এয়া জুবিনদাৰ স্কেটছ আৰু বিভিন্ন আছে চাওক এয়া তেনেকুৱা কিমানকৈ স্কেটছ বনালে 150 আচ্ছা আপোনাৰ A5 সাইজ আচ্ছা A5 সাইজ এইটো A5 ন A5টো কিমান 150 আৰু আচ্ছা এই জুবিনদাৰ যদি এনেকুৱা যদি বনাওঁ আচ্ছা 500-600 পৰিব ন ঠিক আছে ধুনীয়া তুমি বনাইছা আচ্ছা তোমাৰ নামটো আচ্ছা ধুনীয়া বনাইছা দেই ভাল লাগিছে আচ্ছা তেওঁ বনায় এইফালেও জুবিনদাৰ স্কেটছ কি ধুনীয়াকৈ বনাইছে চাওক এয়া জয় জুবিনদা ধুনীয়া এটা পৰিৱেশ আৰু বহুত কিবা আছে ইয়াত চব দেখাই আছোঁ বাৰু এইফালে গান বাজনা বাজি আছে বৰ্তমান ইয়াত এটা টেলেণ্ট হাণ্ট কম্পিটিশ্যন চলি আছে একদম জুবিন গাৰ্গৰ থিমৰ ওপৰত এয়া চাওক ধুনীয়াকৈ গাই আছে বেণ্ড এটাই এতিয়া বাৰু আপোনালোকক এখন কাইটৰ দোকানত লৈ যাওঁ য'ত মানে বিভিন্ন ধৰণৰ বিভিন্ন ডিজাইনৰ কাইট পাব ইয়াত
কাইট ফেষ্টিভেলত আপোনালোকে এনেকুৱা ধৰণৰ কাইটছবোৰ কিনিব পাৰিব এনেকৈ দামবিলাক কেনেকুৱা দাদা এটা 100K ডাঙৰবোৰ 100 ন আচ্ছা বেলেগ বেলেগ কালাৰ আছে 100 আৰু সৰু আছে এইবোৰ 50 ৰুপিজ ধুনীয়াকৈ কিনিব পাৰে ধুনীয়াকৈ ইয়াতেই ৰ'ব পাৰিম ইয়াতো আৰু বেলেগ বেলেগ ধৰণৰ আছে নেকি আচ্ছা আপোনাৰ এইকেইটা চব কাইটছে হয় আচ্ছা বেলেগ বেলেগ সেইবিলাকো মানে পাৰ্চেছ কৰিব পাৰি এইকেইটাও পাৰ্চেছ কৰিব কিমানকৈ সেইবিলাক এইটো আপোনাৰ 500 আচ্ছা 450 500 আচ্ছা বেলেগ বেলেগ দাম ন আচ্ছা তো এনেকৈ আহিলে আপোনালোকে কাইটবোৰ এনেকৈ চিলাবোৰ কিনি উৰাব পাৰে সৰুতে কিন্তু হোৱা নোহোৱাকৈ চিলা বনাই কিন্তু উৰাইছোঁ বহুত কিন্তু মানে মোৰ হাতত এটা কথা এই চিলা নুৰে জীৱনত আজিলৈকে চিলা উৰি পোৱা নাই মোৰ ধুনীয়াকৈ মানে ট্ৰেডিশ্যনেল মানে এই গান পাইছোঁ জুবিনৰ গান একো নাই ট্ৰেডিশ্যনেল আৰ্ট এণ্ড ক্ৰাফ্ট বনাইছে এইবোৰ ধুনীয়াকৈ চাওক ধুনীয়াকৈ বনাইছে কিন্তু এখন ঝুলনা এখনো আছে বহুত টাইম খোজকাঢ়িলোঁ বালিত খোজকাঢ়ি একদম ভৰি চৰি কিবা লাগি গৈছে ফেষ্টিভেল বুলি ক'লেতো এনেকুৱা ধৰণৰ খাদ্যৰ সম্ভাৰটো মেইন ক'ব গ'লে বিভিন্ন ধৰণৰ ইয়াত মানে চাওক বহুত মানে হেৰি আছে পুৰা চুৰা আছে বাইদেউ কিমান দাম 3 days আছে আপোনালোকে সকলোৱে আহক হয় 150 ন চব আচ্ছা পাৰ ষ্টিক বঢ়িয়া ক'ৰ পৰা আহিছে আপোনালোকে আমি গুৱাহাটীৰে হয় পাঞ্জাবাৰী অৰিজিনেল আমাৰ লখিমপুৰ আচ্ছা ঢকুৱাখানা ইয়াতে থাকো আৰু আচ্ছা লখিমপুৰ মনত ৰাখিব লখিমপুৰ আৰু এইবোৰ কেনেকৈ দাম 100 আচ্ছা আৰু এইটো 150 কিছুমান মানে ইউনিক বস্তু দেখিছোঁ এইফালে দেখিছে ষ্টেণ্ডাৰ্ড বনাই আছে কি ধুনীয়াকৈ বিভিন্ন কেৰেক্টাৰ বিভিন্ন ডিজাইন এইফালে বনাই আছে ধুনীয়াকৈ পানী মাৰি মজা এই বস্তুটো এই কনচেপ্টটো মানে প্ৰথমবাৰ দেখিছোঁ ভাল লাগিছে ষ্টেণ্ডাৰ্ড বুলি ক'ব গ'লে অলপ পানী মাৰি মাটি দি লেপি দিয়া সেই ষ্টেণ্ডাৰ্ড বুলি নকয় মানে মেইনলি বহুত যত্ন লাগে মানে বহুত কিবা কিবি কৰিব লগা হয় ষ্টেণ্ডাৰ্ড এটা বনোৱাৰ কাৰণে ইয়াত এখন ডাঙৰ হোৱাইট বৰ্ড আছে য'ত আপোনালোকে জুবিনদাৰ স্মৃতিত জুবিনদাৰ মৰমত যি লিখে আপোনালোকে লিখিব পাৰে ময়ো লিখি দিলোঁ চাওক দ্য অনলি গড ZG জয় জুবিন দা কিন্তু পানী ইমান এটা নাই কিন্তু পানী পাৰে নদীৰ পাৰে ইমান নাযাবা লৈ যাব তোমাক লৈ যাব গম পাইছা লৈ যাব ধুনীয়া এটা মানে হেৰি ডেক'ৰেশ্যন ধুনীয়া কৰিছে কিন্তু ন ভাল লাগিছে এইফালেও কিবা কিবি ষ্টলছবোৰ আছে এইফালেও ষ্টলছবোৰ আছে ধুনীয়া আৰু একদম পাৰত আছোঁ পানীত থৈ একদম ধুনীয়া লাগিছে পৰিৱেশটো এইটো কি বনাই আছে নেকি কেনেকুৱা হ'ব মানে বস্তুটো হয় নেকি তলত কিবা থাকিব এইখিনিত কি থাকিব আচ্ছা এইটো মানে বেলুন হ'ব ন ওপৰত ধুনীয়াকৈ সজাই আছে বাৰু নদীৰ পাৰত এই বস্তুটো ভাল লাগিছে কিন্তু ধুনীয়াকৈ টুকুৰিকেইটা সজাইছে একদম কালাৰফুল ভাল লাগিছে একদম ধুনীয়া এটা কনচেপ্ট ধুনীয়া আৰু ইয়াত মানে কি মানে মেইনলি আৰু ফটো চটো উঠাত ভাল হয় আৰু মানে ৰাতিৰ ভাগত মানে কি অলপ লাইটিং চাইটিং হয় ন সেই বস্তুটোত অলপ মানে এট্ৰেকশ্যন বেছি লাগে ইয়াত আৰু এইফালে যে এইখিনি যে খালী স্পেচ দেখিছে যে একদম এইখিনি এৰিয়া মানে কি এই মানে বাহিৰা মানুহখিনিয়ে মানে ডাঙৰ মানে যিহেতু মানে এই কাইট ফেষ্টিভেলখন অৰিজিনেলি মানে এই আহমেদাবাদ গুজৰাট ছাইডত হয় ন মেইনলি তো মানে ইয়াতে তাৰে পৰা মানুহ আহিছে এই ডাঙৰ চিলাবোৰ ডাঙৰ কাইটবোৰ ইয়াত উৰাব এইখিনি এৰিয়াত মানে বহুত ভিৰ মানে বেলেগ শ্বেপ বেলেগ ধৰণে মানে ইয়াত প্ৰেজেণ্টেশ্যন কৰিব ধুনীয়াকৈ মানে কাইটৰ লগত মানে বিভিন্ন চেল্ফি পইণ্টো আছে ফটো পইণ্টো আছে এনেকৈ ধুনীয়া মানে ফটো চটো মাৰিব পাৰে অকলে আহিলে মানে নাই লগত যদি কোনোবা থাকে তেতিয়াহ'লে কিন্তু মই এইটোক লৈ আহিছোঁ উপায় নাই এইটো মানে তুমি কাৰোবাক লৈ আহিব লাগিছিল মোক কোনো নাই নদীৰ পাৰত কিন্তু ফটো পইণ্ট বহুত বনাইছে দেই এইফালে এটা সেইফালে এটা এনেকৈ তো মানে ছোৱালীবিলাকৰ কাৰণে ভাল হৈছে আৰু ইয়াত এটা মানে ধুনীয়া এটা বস্তু দেখিছে মানে থাৰ্মকলেদি বনাইছে ধুনীয়া মানে ক্ৰাফ্ট আৰু চাওক এয়া খালি আহিলে আপোনালোকে টাচ নকৰিব নহ'লে 5,000 টকা ফাইন কি ধুনীয়াকৈ বনাইছে থাৰ্মকল ধুনীয়াকৈ চাগে এইটো মানে হৰ্ণবিল হয় আৰু স্কেন হয় চাগে তেনেকুৱা ভাল লাগিছে অসমৰ বাহিৰত যেনেকৈ আহমেদাবাদ গুজৰাটত মানে কাইট ফেষ্টিভেল বহুত ডাঙৰকৈ উদযাপন কৰা হয় তো মানে গুৱাহাটীতো মানে এটা তেনেকুৱা প্ৰচেষ্টা লৈ মানে এই ধুনীয়াকৈ কাইট ফেষ্টিভেলখন এইবাৰ উদযাপন কৰা হৈছে আৰু এইখিনি এৰিয়াত মানে বিভিন্ন ধৰণৰ স্পৰ্টছ বা এক্টিভিটিজ কৰিব পাৰে আপোনালোকে ইয়াত বেডমিণ্টন খেলি আছে চাওক ধুনীয়াকৈ আৰু ইফালে চাওক বিভিন্ন আৰ্চাৰী বা তেনেকুৱা বিভিন্ন কিবা কিবি স্পৰ্টছ সৰু সুৰা স্পৰ্টছবোৰ ইয়াত হৈ আছে মানে এনেকুৱা বিভিন্ন ধৰণৰ স্পৰ্টছ এণ্ড এক্টিভিটিজ কৰিব পাৰিব আৰ্চাৰী আছে বাস্কেটবল আছে বেডমিণ্টন আছে তাৰপিছত যোনটো ATV বাইক সেইবোৰ আছে তো ইয়াত আপোনালোকে এনেকুৱা ATV মানে বাইক চলাব পাৰিব কি মজাকৈ চলাই আছে একদম কিমান সময় দিয়ে নাজানো চলাব পাৰিব আৰু ভাল লাগিছে তো এনেকুৱা আৰু ধুনীয়া এটা পৰিৱেশ একদম অফ ৰোড একদম এনেকুৱা বাইকবোৰ একদম অফ ৰোডতে চলাই ন ATV বাইক আৰু এইফালে কিছুমান মানে হেণ্ডমেড আৰু নন হেণ্ডমেড মানে এনেকুৱা টয়ছবোৰ আছে ইয়াত ধুনীয়াকৈ কিনিব পাৰে দামবোৰ বা কেনেকুৱা নাজানো কিন্তু কিনিব পাৰে আৰু ধুনীয়া বনাইছে কেইটামান ধুনীয়া মানে ডেকৰেটিভ জেগা আছে চাওক বহিব পৰা এই চাগে এইখন এখন মানে বাছৰ আকৃতিৰে ধুনীয়াকৈ চকা টকা লগোৱা আছে ধুনীয়া বাছৰ আকৃতিৰে ইয়াত ধুনীয়াকৈ বহি আপোনালোকে ফটো মাৰিব পাৰে ৰীল বনাব পাৰে বা এনেকুৱা আৰু বহি ৰেষ্ট ল'ব পাৰে ধুনীয়া এটা পৰিৱেশ ওপৰত মানে ৰ'দৰ পোহৰ নপৰে আৰু বঢ়িয়া এই মানে ফটোগ্ৰাফী কম্পিটিশ্যনৰ মানে একচুৱেলি এইটো নৰ্থ ইষ্ট ইণ্ডিয়াৰ ফটোগ্ৰাফী কম্পিটিশ্যন হয় তাৰে মানে প্ৰেজেণ্টেশ্যন কেইটামান কৰা আছে থিম হ'ল ৱাটাৰ পানীৰ ওপৰত যিখিনি মানে ফটোগ্ৰাফী কৰিছে তাৰে গোটেই আৰু চাওক বিভিন্ন ধৰণৰ যিমান যি ফটোগ্ৰাফী আছে চব মানে পানীৰ ওপৰত চব ৱাটাৰ গোটেই নৰ্থ ইষ্ট ইণ্ডিয়াৰ যিমান যি মানে এটা কম্পিটিটিভ আৰু ফটোগ্ৰাফী হেৰি হয় আৰু তো ভাল লাগিছে বস্তুটো ইয়াত এটা ভূতৰ ঘৰো বনাইছে বলকচোন ভিতৰত চাওঁ কেনেকুৱা কি আছে ৰ'ব ভিতৰত সোমাই আহিলোঁ মাই গড এইটো সম্পূৰ্ণ এটা ভূত বাংলা চাওক না এইবিলাক ভূত এয়া বাদুলি ইয়াত লিখা আছে চাওক কি লিখা আছে অসমৰ নিশা মানে এয়া কাহিনী আৰু ভূত
মাই গড কি সাংঘাতিক এই চাওক জকা আছে ইয়াত এটা মানে ডেডলি আৰু এটা হণ্টেড হাউচ টাইপে বনাইছে আৰু চাওক এয়া দেউৰী ভূতৰ ঘৰ বাংলা এক্সপ্ল'ৰ কৰিব মন আছিল এতিয়া কৰি দিলোঁ আজি হা এইটো মানে মেইনলি ৰাতি ভাল লাগিব গম পোৱা নাই এই দিন হৈ আছে না গান চান বাজি আছে হা কিয়া হুৱা लाइट ये उसका दिल है फुट का दिल है इसको मत पकड़ो लेके जाएगा तुमको हाँ ये देखो ये एक प्रकार का भूत है हाँ अब एकदम बैकग्राउंड म्यूजिक दी दे ये हिलेगा रात को हिलेगा ये मत छुना यार লগত থাকলে মাৰা যাম ভাই তোৰ ভাঙি চাঙি দিব ইয়াৰে ফিলটো মানে এতিয়া পোৱা নাযাব মানে ৰাতি হ'লে যেতিয়া মানে আন্ধাৰ হৈ যাব ৰ'দৰ পোৰচৰ পৰি আছে যিমান ভয় লগা নাই এতিয়া মই যে কিছু সময় আগত কৈছিলোঁ যে এইখিনি এৰিয়াত মানে ডাঙৰ কেইখনমান কাইট উৰাব চাক উৰাই দিলে এই চাওক তিনিটা বেলেগ ধৰণৰ কাইট একদম বিৰাট ডাঙৰ দেই আৰু মানে উৰাই আছে তাকো এই ফৰেনাৰ কেইজনে এজন মানুহে এই তিনিখন চিলা যোনখন তিনিখন আছে এই তিনিখন চিলা একেলগে কণ্ট্ৰল কৰি আছে চাওক এই মহিলাগৰাকীয়ে একেলগে ধৰি আছে এডাল মানে হেৰি দিয়ে সূতা দিয়ে মানে গোটেই তিনিটা চিলা একেলগে কানেক্ট হৈ আছে মানে প্ৰত্যেক বছৰে যিহেতু সৰু ল'ৰা ছোৱালীৰ বাবে এনেকুৱা মানে আৰ্ট এক্সিবিশ্যন হয় তো এনেকৈ ল'ৰা ছোৱালীবোৰে ধুনীয়াকৈ আঁকি আছে ইয়াত তো বহুত ঘূৰা-ঘূৰি হ'ল এতিয়া মানে পেট পূজাটো কৰি লওঁ ৰ'ব ভাতখিনি খাই লওঁ তো তামান ভোক লাগিছে ভাতটো খাই লওঁ বঢ়িয়াকৈ তাৰপিছত শাক দিছে ভাত দিছে এইফালে কণী ভুজিয়া দালি মাৰি দিব মাৰি দিয়া বঢ়িয়া তো খোৱা বোৱা ধুনীয়াকৈ হৈ গ'ল এতিয়া খালি ওলাই দিওঁ আৰু মানে কি পাৰ্কিং য'ত কৰিছিলে ডিপুৱে গোটেই ভৰ্তি এতিয়া ৰাস্তাই নাই কিবাকৈ ওলাব লাগিব উপায় নাই তো ইয়াতে ভিডিঅ'টো শেষ কৰোঁ কেনেকৈ পালে জনাব আৰু মানে মঙলবাৰলৈকে আছে 27 তাৰিখলৈকে কাইট ফেষ্টিভেল আপোনালোকে আহিব ভাল লাগিব তো সেয়াই আৰু অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই